নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক DLED এন্ট্ৰেন্স এক্সামৰ বাবে আসাম এনচিয়েণ্ট অসমৰ যিমানখিনি সম্ভাৱ্য কম্পিটিটিভ এক্সামত আহে আৰু যিখিনি নেকি প্ৰিভিয়াছ ইয়াৰত আসাম DLED এন্ট্ৰেন্স এক্সামত আহি গৈছে সেইবোৰ কুৱেশ্যন মই লৈ আহিছোঁ। আপোনালোকে ইয়াত কনচেপ্ট ৱাইজ পাব। আপোনালোকে ইয়াত কোনো ধৰণৰ MCQ কুৱেশ্যন নাপাব। ঠিক আছে, মই পোনপ্ৰথমতে জনাই দিছোঁ আপোনালোকক যে মই যেতিয়া এই ক্লাছটো কমপ্লিট হয় তেতিয়াই মই আপোনালোকক MCQ প্ৰভাইড কৰি দিম। ঠিক আছে, ইয়াত কিমান ক্লাছ থাকিব মই ভিডিঅ'টিৰ শেষৰ ফালে কৈ আছোঁ। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকে এই ক্লাছটো সম্পূৰ্ণকৈ চাওক। ইয়াত পোনপ্ৰথমতে গোটেইখিনি আসাম স্পেচিফিক হয়। ঠিক আছে, অসমৰ পৰাই পাব আপোনালোকে। ইয়াত অসমৰ প্ৰাচীনতম বা পৌৰাণিক কাহিনী অনুসৰি অসমৰ প্ৰাচীনতম ৰাজবংশ হৈছে কি? দানৱ। ঠিক আছে, এই দানৱ ৰাজবংশ, এই দানৱ ৰাজবংশটো হৈছে প্ৰাচীন। ঠিক আছে, আৰু অনাৰ্য ৰজা মহিৰংগ, ইয়াত মহিৰংগ বুলি দিয়া আছে, চাবি আপোনালোকে চাব দেই। মহিৰংগ দানৱ অসমৰ প্ৰথম ৰজা। ইয়াৰ অন্য নাম কি? মৈৰাং অন্য নাম, আৰু তেওঁৰ নামৰ দ্বাৰাই পৰ্বত এখনো আছে। ঠিক আছে, মৈৰাং পৰ্বত। নেক্সট, মহিৰংগ দানৱৰ পিছত ঘটকাসুৰ ৰজা। ইয়াৰ পিছত সম্পূৰ্ণকৈ চিৰিয়েলিকৈ আছে। ঠিক আছে, ইয়াৰ পিছত ৰজা শম্ভুৰাজসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। ঠিক আছে, এইকেইটা পালে আপোনালোকে। ইয়াৰ পিছত আপোনালোকৰ কি কি আছে মই আপোনালোকক জনাই দিছোঁ। ঠিক আছে, ইয়াৰ পিছত আপোনালোকে পাব এইকেইটা হৈছে আমাৰ কি? দানৱ ৰাজবংশৰ, এইটো হৈছে প্ৰথম ৰাজবংশ বা আটাইতকৈ পুৰণি ৰাজবংশ কি বুলি সুধিলে আপোনালোকে ক'ব যে দানৱ ৰাজবংশ। ইয়াৰ পিছতে 2 নম্বৰ ৰাজবংশ হৈছে ভৌম ৰাজবংশ। ঠিক আছে, ইয়াত মই PPT লৈ আহিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব। ঠিক আছে, এই PPTটো আপোনালোকে নিকুঞ্জ এডুকেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। ঠিক আছে, ইয়াৰ PDF টো আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ইয়াৰ পিছত হৈছে ভৌম ৰাজবংশ। ঠিক আছে, ইয়াৰ পিছত হৈছে ভৌম ৰাজবংশ। এই ৰাজবংশৰ আপোনালোকে চাব, ভৌম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? নৰকাসুৰ। কোন? নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰে। নৰকাসুৰ হৈছে ভৌম ৰাজবংশৰ প্ৰতিষ্ঠাপক। তাৰপিছত নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ আন নাম শৈলালয়। মানে কি হ'ল, নৰকাসুৰৰ পুত্ৰ ভগদত্ত, নৰকাসুৰৰ মৃত্যুৰ পিছত ভগদত্তই ভৌম ৰাজবংশ শাসন কৰে। ঠিক আছে, তাৰপিছত ভগদত্তই কৌৰৱৰ হৈ কুৰুক্ষেত্ৰত যুদ্ধ কৰিছিল। কোনে? এই ভগদত্তই কি কৰিছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিছিল। ঠিক আছে, যদিহে এনেকৈ সোধে অসমৰ কোনজন ৰজা কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিছিল, তেনেকৈ সুধিলে আপোনালোকে ভগদত্ত দিব। ঠিক আছে, ভগদত্ত হ'ব। নেক্সট, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? সুপ্ৰতীক। মই ইয়াত হাইলাইট কৰি দিছোঁৱে বাৰু, সুপ্ৰতীক। ঠিক আছে, আৰু ভগদত্তই দীঘলী পুখুৰীটো খনন কৰিছিল। কোনে খন্দাইছিল? ভগদত্ত ৰজাই। ঠিক আছে, এইটো হৈছে দ্বিতীয় ৰাজবংশ, এইটো 2 নম্বৰ। ঠিক আছে, এইটো 2 নম্বৰ ৰাজবংশ। 2 নম্বৰ ৰাজবংশ কি? 2 নম্বৰ ৰাজবংশ, এইটো 2 নম্বৰ ৰাজবংশ। নেক্সট হৈছে অসুৰ ৰাজবংশ। ঠিক আছে, এইকেইটা ৰাজবংশ এনেকুৱা ৰাজবংশ য'ত আনুমানিক। ঠিক আছে, আনুমানিক, ইয়াৰ কোনো লিখিত আকাৰে নাই, এইটো আনুমানিক। ঠিক আছে, মই ইয়াৰ পিছত কৈ আছোঁ কোনটো ৰাজবংশৰ পৰা ইয়াত লিখিত আকাৰে আছে বা তথ্যসমূহ পোৱা যায়। ঠিক আছে, অসুৰ ৰাজবংশ 3 নম্বৰ ৰাজবংশটো হৈছে কি? অসুৰ। এই ৰাজবংশৰ শাসকসকল হৈছে কোন কোন? চাব আপোনালোকে অসুৰ ৰাজবংশৰ। ঠিক আছে, পোনপ্ৰথমতে ইয়াত দিয়া আছে মাৰিচ, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন, বলি, বানৰজা। এইকেইটাৰ ইম্পৰ্টেণ্টৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে বানৰজা। ঠিক আছে, বানৰজাৰ বিষয়ে উল্লেখ পোৱা যায়। ঠিক আছে, আপোনালোকে জানিব যে কামৰূপৰ অসুৰ ৰাজবংশৰ ৰজা
বানৰ কাহিনী, ঠিক আছে, বানৰ কাহিনী ভাগৱত আৰু বিষ্ণু পুৰাণত বৰ্ণনা কৰা হৈছে। ক'ত? ভাগৱত, ঠিক আছে, ভাগৱত আৰু বিষ্ণু পুৰাণত, বিষ্ণু পুৰাণত, বিষ্ণু পুৰাণত, ভাগৱত আৰু বিষ্ণু পুৰাণত উল্লেখ পোৱা যায়, ঠিক আছে। আৰু য'ত নেকি এই বান ৰজাৰ বিষয়ে কৈ আছো মই, এই বান ৰজা, ঠিক আছে, এই বান ৰজাৰ তেওঁৰ জীয়েক উষা, ঠিক আছে, উষা আৰু শ্ৰীকৃষ্ণৰ নাতিনীয়ে শ্ৰীকৃষ্ণৰ নাতিনী, ঠিক আছে, নাতিনী এই উষাৰ লগত প্ৰেম কৰিছিল, য'ত হৰিহৰৰ যুদ্ধ দেখা যায়, ঠিক আছে। ভগৱান কৃষ্ণ নাতি অনিৰুদ্ধৰ সৈতে, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে তেওঁৰ বান ৰজাৰ জীয়ৰী উষাই তেওঁলোকে প্ৰেম কৰিছিল। সেই প্ৰেমৰ দ্বাৰাই হৰিহৰৰ যুদ্ধ হৈছিল, বহুতো লোকক কাটি মাৰি পেলোৱা হৈছিল, ঠিক আছে, তেজেৰে ৰঙালী হৈ গৈছিল, সেইকাৰণে তেজপুৰ হ'ল, ঠিক আছে, নামটো সেই তেনেকৈ তেজপুৰ হ'ল, ঠিক আছে। মই ইয়াত অকণমান লিখি দিছোঁ ইয়াত, ঠিক আছে, সেইকাৰণে তেজপুৰ হ'ল, ঠিক আছে। তেজপুৰ কি কাৰণে হ'ল? হৰিহৰৰ যুদ্ধৰ বাবে, ঠিক আছে, হৰিহৰৰ যুদ্ধৰ বাবে, হৰিহৰৰ যুদ্ধৰ কাৰণে মই ইয়াত লিখি দিছোঁ, ঠিক আছে, হৰিহৰৰ যুদ্ধৰ কাৰণে, ঠিক আছে, হৰিহৰৰ যুদ্ধৰ কাৰণে তেজপুৰ নামটো হ'ল, তেজপুৰ নামটো হ'ল, ঠিক আছে। ইয়াত মই ডাইৰেক্ট টাইপিং কৰি দিম বাৰু এইকেইটা, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, ঠিক আছে। আপোনালোকক বুজাবৰ কাৰণে মই কিছুমান শ্বৰ্ট লৈ আহিছোঁ, আপোনালোকে যাতে সহজতে বুজি পায়, ঠিক আছে। ইয়াৰ নেক্সট মই পিপিটি লৈ আহিছোঁ, আপোনালোকে চাব, বৰ্মন ৰাজবংশ। এই ৰাজবংশৰ পৰাহে আমি লিখিত আকাৰে পাওঁ, ঠিক আছে, তথ্যসমূহ পোৱা যায়, ঠিক আছে। এই ৰাজবংশৰ বৰ্মন ৰাজবংশৰ 350 AD পৰা 650 AD বা খ্ৰীষ্টাব্দলৈ, ঠিক আছে। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শাসক পুষ্য বৰ্মন, প্ৰথম শাসক কোন? পুষ্য বৰ্মন। তেওঁৰ মৃত্যুৰ পিছত সমুদ্ৰ বৰ্মনৰ মৃত্যুৰ পিছত, ঠিক আছে, বল বৰ্মন, আৰু বল বৰ্মন মৃত্যুৰ পিছত মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, তেনেকৈয়ে, ঠিক আছে। ইয়াত বহুকেইজন ৰজা আছে, কিন্তু তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বা কম্পিটিটিভ এক্সামত আহি থকা হৈছে ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, সমুদ্ৰ বৰ্মন বা বল বৰ্মন, ঠিক আছে। এইকেইটা হৈছে মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে, এইকেইটা হৈছে মষ্ট ইম্পৰ্টেণ্ট, মই আপোনালোকক জনাই দিলোঁ। এইকেইটাৰ বিষয়ে মই এতিয়া সম্পূৰ্ণকৈ জনাওঁ, ইয়াৰ পিছত ক্লাছটো মই সমাপ্ত কৰোঁ, ঠিক আছে। আজি প্ৰথম ক্লাছ কাৰণে মই ইমান আপোনালোকক টপিক দিয়া নাই, ঠিক আছে। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? পুষ্য বৰ্মন, ঠিক আছে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ, ঠিক আছে, কাৰ পুত্ৰ? তেওঁৰ পুত্ৰ পুষ্য বৰ্মনৰ পুত্ৰ সমুদ্ৰ বৰ্মনে সিংহাসনত বহে। তাৰ সমুদ্ৰ বৰ্মনৰ মৃত্যুৰ পিছত বল বৰ্মন সিংহাসনৰ উত্তৰাধিকাৰী হয়, ঠিক আছে। তেওঁ কোৱা হয় যে বল বৰ্মনৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে পাৰিবাহিক সম্পৰ্ক আছিল, ঠিক আছে। নিজৰ জীয়েক অমৃতপ্ৰভাক মেঘবাহনৰ সৈতে বিয়া দিছিল, মেঘবাহনৰ সৈতে নিজৰ জীয়েক কি? অমৃতপ্ৰভাক মেঘবাহনৰ সৈতে বিয়া দিছিল। আৰু মই জনাইছোঁ এই ৰাজবংশৰ এই মহেন্দ্ৰ বৰ্মনৰ কথা কোৱা হৈছে, এই ৰাজবংশৰ এজন উল্লেখযোগ্য ৰজা মহেন্দ্ৰ বৰ্মন কামৰূপৰ এজন অতি শক্তিশালী শাসক আছিল। অশ্বমেধ যজ্ঞ বা ঘোঁৰা বলিৰ ধৰ্মানুষ্ঠান পালন কৰা তেওঁৱে কামৰূপৰ প্ৰথম ৰজা। আপোনালোকে বুজি পাইছেনে নাই? অশ্বমেধ যজ্ঞ বা ঘোঁৰা বলি মানে এটা ঘোঁৰা এৰি দিয়া হৈছিলে, যি ঘোঁৰাটো য'লৈ যাব তলৈকে সেই ৰজাজনৰ সেই সাম্ৰাজ্যসমূহ হ'ব, ঠিক আছে, সেই সম্পত্তিবোৰ হ'ব, ঠিক আছে। আৰু কোনো যদি ৰজাই সেই ঘোঁৰাটোক ৰখাব নোৱাৰে তেন্তে সেই গোটেই অঞ্চলটো সেই ৰজাৰে হয়, ঠিক আছে, তেনেকৈয়ে। তাৰপিছত আহিলে ভাস্কৰ বৰ্মন, ঠিক আছে। ভাস্কৰ বৰ্মন এই ৰাজবংশৰ আন এজন শাসক আছিল ভাস্কৰ বৰ্মন, ঠিক আছে। কম বয়সতে সিংহাসনত বহাৰ বাবে তেওঁক কুমাৰ ৰজা বুলিও জনা যায়। কি হয়? কম বয়সত হোৱাৰ কাৰণে ইয়াক কুমাৰ ৰজা বুলিও জনা যায়।
ঠিক আছে, কুমাৰ ৰজা বুলিও জনা যায় কম বয়সৰ হোৱাৰ বাবে। ঠিক আছে, ইয়াৰ পিছত আপোনালোকক মই সহজ পদ্ধতিত শিকাই দিছোঁ বা মই বহলাই কোৱা নাই, ঠিক আছে, অলপ শ্বৰ্ট হিচাপে লৈছোঁ যাতে আপোনালোকৰ মনত ৰয়। ঠিক আছে, কম্পিটিটিভ এক্সামত আহি থকাৰ কাৰণে মই আপোনালোকক এইটো মষ্ট ইম্পৰ্টেণ্ট বুলি আনিছোঁ। ঠিক আছে, তেওঁৰ ভাস্কৰ বৰ্মন কুমাৰ ৰজা বুলি কোৱা হয়। তেওঁৰ শাসনকালতে চীনা তীৰ্থযাত্ৰী হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেন চাঙৰ গ্ৰন্থ চি ইউ কি? চি ইউ কি? ঠিক আছে, চি ইউ কি? চি ইউ কি? ঠিক আছে, এই চি ইউ কি গ্ৰন্থখন কাৰ? হিউৱেন চাঙৰ। এই চি ইউ কি গ্ৰন্থখন কাৰ? হিউৱেন চাঙৰ। ঠিক আছে, হিউৱেন চাং কিমান চনত আহিছিল কামৰূপলৈ? 1700 খ্ৰীষ্টাব্দত আহিছিল। ঠিক আছে, আৰু ভাস্কৰ বৰ্মন ৰাজবংশৰ অন্তিমজন ৰজা বুলিও কোৱা হয়। এই বৰ্মন ৰাজবংশৰ শেষৰ ৰজা হৈছে কোন? ভাস্কৰ বৰ্মন। ঠিক আছে, এইখিনিয়ে আছিল আজি, বেছিকৈ অনা নাই। যদিহে ক্লাছটো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো যদি পোনপ্ৰথমবাৰ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ ডিটেইলছ PDF মই টাইপ কৰি ফালে থৈ দিছোঁ, কিন্তু আপোনালোকে যদি বিচাৰে তেন্তে মই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম। এই ডিছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'টোৰ তলত, আপোনালোকে লিংকটো জইন হৈ টেলিগ্ৰামটোত জইন হৈ আপোনালোকে এই ভিডিঅ'টো ল'ব পাৰে। ধন্যবাদ।